বদৰুদ্দিন আজমলৰ মন্তব্য যে ৰকিবুল হুছেইনে এতিয়া অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ব লাগে। আজিৰ দিনটোত কেবিনেট মন্ত্ৰী জয়ন্ত মল্লক দেখা পোৱা গ'ল খুব একশ্যন মুডত। একাংশ ব্যক্তিয়ে এআইৰ বিকৃত ছবি ভাইৰেল কৰিয়ে শান্ত থকা নাই। বিশ্বজুৰি য়োগা দিৱস উদযাপন হৈ গ'ল। অসমে একমাত্ৰ ৰাজ্য য'ত মহিলাসকলে এতিয়া মেখেলা পিন্ধা ছবিসমূহ সামাজিক মাধ্যমত ভাইৰেল হৈ থকা দেখা পোৱা। নমস্কাৰ প্ৰিয় দৰ্শক, চাই আছে ডিবি নিউজ। আজিৰ দিনটোত বিন্দাকান্তি সমষ্টিৰ ইউডিএফৰ বিধায়ক বদৰুদ্দিন আজমলে শপত গ্ৰহণ কৰিলে আৰু শপত গ্ৰহণ কৰাৰ পিছতে সংবাদমেল সম্বোধন কৰি মৌলানা বদৰুদ্দিন আজমলে ক'লে যে এতিয়া কংগ্ৰেছ দলত আটাইতকৈ বেছি যদি কাম কৰি আছে সেয়া হৈছে ৰকিবুল হুছেইন। সাংসদ ৰকিবুল হুছেইনৰ মতে কংগ্ৰেছত উঠা বহা হৈছে বা কংগ্ৰেছ দলটো পৰিচালনা হৈ আছে। আনকি কংগ্ৰেছ দলৰ মুছলমানৰ সংখ্যাটোও বেছি, যাৰ বাবে অসম প্ৰদেশ কংগ্ৰেছৰ বৰ্তমানৰ সভাপতি গৌৰৱ গগৈ গোচাই তাত ৰকিবুল হুছেইনক সভাপতিৰ দায়িত্ব লোৱাৰ বাবে আহ্বান জনায়। এক বিশেষ পৰামৰ্শ দিছে আৰু এই পৰামৰ্শ এতিয়া ৰাজনৈতিক মহলত দিছপুৰত খুবেই চৰ্চা হৈ আছে। আমি সেই মন্তব্য শুনাই দিছোঁ। মানুহে বেয়া পাব, গৌৰৱ গগৈ চেঞ্জ কৰি ৰকিবুল হুছেইন চাবকো আসাম কংগ্ৰেছৰ প্ৰেচিডেণ্ট বনাই দিব লাগে। কিন্তু এইবাৰ যে ইলেকশ্যন ৰিজাল্ট ৰিফ্লেক্ট হৈছে, ৰকিবুল হুছেইন চাবৰ মেহনতে মুছলিম এৰিয়াত টিকেট দিছে, মুছলিম এৰিয়াত জিকাই আনিছে আৰু গগৈ একো পৰা নাই। গৌৰৱ বিফল হৈছে, এইটো সফল হৈছে। ৰকিবুল চাবক দিটো মুছলমান হ'ব নোৱাৰে নেকি? আগেতো হৈছে। শুনিলে এয়া আছিলে বদৰুদ্দিন আজমলৰ মন্তব্য। এতিয়া কংগ্ৰেছৰ শিবিৰে এই বিষয়টো কেনেধৰণে লয় সেয়া সময়ত গম পোৱা যাব। আৰু আজিৰ দিনটোতে দেখা পোৱা গ'ল কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নিজৰ বিভাগৰ কেইজনমান বিষয়াক ধমক দিয়াও। আনকি এমট্ৰন প্ৰসংগত উল্লেখ কৰিছে যে বন বিভাগৰ ধন এমট্ৰনে কেনেকৈ পায়, কিয় এমট্ৰনলৈকে টকা যায়। আনকি এতিয়াৰ পৰা ডিএফৰ পৰা আৰম্ভ কৰি ৰেঞ্জাৰ আনকি কনিষ্টবললৈকেও কোনোবা ব্যক্তিয়ে যদি ট্ৰেন্সফাৰৰ নামত মন্ত্ৰীৰ নাম লৈ অথবা টকা দিয়ে, তেতিয়াহ'লে তাক বিপৰীতে হোৱাটছআপ নাম্বাৰটো জয়ন্ত মল্লৰ হোৱাটছআপ নম্বৰত এবাৰ এই ধৰণৰ অভিযোগৰ কথা ক'বলৈ অনুৰোধ জনাই তাৰ একশ্যন আৰম্ভ কৰিব। আনকি পূৰ্বতে ঘটি থকা যিসমূহ বেআইনী কাম আছিল আজিৰ পৰাই ত্যাগ কৰক বুলি মন্তব্য কৰিছিল। আমি এটা অংশ আপোনালোকক শুনাই লৈছোঁ। আপোনালোকৰ তলৰ একেবাৰে ফৰেষ্টাৰজনলৈকে, ফৰেষ্ট গাৰ্ডজনলৈকে এই মেছেজটো দি দিব যে মই বিভাগত মন্ত্ৰী হৈ থকালৈকে কোনো ট্ৰেন্সফাৰ পষ্টিঙৰ নামত 1 টকাৰো দুৰ্নীতি হ'ব নোৱাৰে। এইটো একদম স্পষ্ট। কোনোবাই যদি আপোনালোকক কয় আপোনালোকক মোৰ প্ৰাইভেট নাম্বাৰ আছে, মোৰ হোৱাটছআপ নাম্বাৰ আছে, হোৱাটছআপ নাম্বাৰত মাত্ৰ মেছেজ দিব যে মোক আপোনাৰ হৈ অমুক মানুহজনে মোক ট্ৰেন্সফাৰৰ নামত পইচা বিচাৰিছে, পষ্টিঙৰ নামত পইচা বিচাৰিছে। আপোনালোকৰ সেইটো সম্পূৰ্ণ ৰাইট আছে। আপোনালোকে একদম ফৰেষ্ট গাৰ্ডজনৰ পৰা ফৰেষ্ট বেটেলিয়নটোলৈকে কৈ দিব যে একদম যে আপোনালোকৰ কৰবাত যদি ফৰেষ্টাৰ লয় একদম বেটেলিয়নটোলৈকে গাৰ্ডজনলৈকে কৈ দিব যে আমাৰ ডিপাৰ্টমেণ্টত কোনো ধৰণৰ ট্ৰেন্সফাৰ পষ্টিঙৰ নামত 1 টকাৰো যাতে ক'তো দুৰ্নীতি নহয়। কাৰণ ফৰেষ্ট ডিপাৰ্টমেণ্টটোৰ প্ৰথম দুৰ্নীতি আৰম্ভ হয় ওপৰৰ পৰা। মাছ যেনেকে মূৰৰ পৰা গেলে তেনেকে প্ৰথম ওপৰৰ পৰাই গেলে। গতিকে আপোনালোকক যদি মই ট্ৰেন্সফাৰ পষ্টিং বা মোৰ অফিচটোৱে মোৰ বিষয়ে যদি ট্ৰেন্সফাৰ পষ্টিঙৰ নামত টকা পইচা লোৱা আৰম্ভ কৰে, আপোনালোকেতো সেই টকা পইচাটো উঠাবই নহয় কৰবাত। গতিকে আপোনালোকক প্ৰথম আমাৰ পৰাই গলিব। সেইকাৰণে মই আমাৰ ডিপাৰ্টমেণ্টৰ প্ৰথম দোষটোকে কৈছো যে মোৰ কাৰ্যালয়, কাৰণ ট্ৰেন্সফাৰ পষ্টিঙৰ অথৰিটি চৰকাৰৰ, চৰকাৰ মানে বিভাগৰ মন্ত্ৰী হিচাপে মই আছো, মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে। গতিকে আমাৰ ওপৰৰ পৰা বা আমাৰ বিষয়া শীৰ্ষ বিষয়াসকল আছে। চৰকাৰৰ ফালৰ পৰা একেবাৰে স্পষ্ট কোনো বিষয়া কৰ্মচাৰী আমাৰ বিভাগত ট্ৰেন্সফাৰ পষ্টিঙৰ নামত কোনো ধৰণৰ দুৰ্নীতি যদি কোনোবাই কৰা বুলি শুনো, কোনোবাই আপোনালোকক কয়, লগে লগ জনোৱাটো আপোনালোকৰ কাম যে অমুকে মোক আপোনাৰ কথা কৈ ট্ৰেন্সফাৰ পষ্টিং দি বুলি কথা কৈ, হফৰ কথা কৈ, PCCFৰ কথা কৈ মোৰ পৰা টকা পইচা বিচাৰিছে। ইমিডিয়েটলি মোৰ হোৱাটছআপত মেছেজ আহিব আপোনালোকৰ। কাৰণ কোনোবা বিষয়া, কোনোবা মোৰ নাম, কোনোবা বিষয়া এইটো ক'ব লাগিব, নহ'লেতো আৰু কৰা মানুহ এইকেইটাই নহয় জানো? গতিকে এইকেইটাৰ নাম কৈ ক'ব লাগিব। এইকেইজনৰ নাম কৈ যদি কোনোবাই কয়, ইমিডিয়েটলি আপোনালোকে এটা মেছেজ দিব যে অমুকে এনেকে কৈছো মোৰ হোৱাটছআপত, আৰু তাক মই সুন্দৰভাৱে কি একশ্যন ল'ব লাগে ল'ম। দিয়া নাই যে কিমান লৈছে মই খবৰ পাওঁ। 154 rupees পাৰ ট্ৰাকৰ ওপৰত আপোনালোকে প্ৰচেছিং ফিজ লয়। আৰু প্ৰচেছিং ফিজ কোনে লয়? এমট্ৰনে। হুইজ এমট্ৰন? এমট্ৰনৰ কি অধিকাৰ আছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বস্তুৰ ওপৰত পইচা ল'ব? ইটছ নট এ মানে সামান্য এমাউণ্ট নহয়।
এইটো এটা ডাঙৰ এমাউণ্ট 3 লাখ গাড়ী অহা বুলি কৈছে 154 কেমাৰক কিমান কোটি টকা এতিয়া এই গোটেই পইচাখিনি এমট্ৰনৰ একাউণ্টত জমা হৈছে নে মুঠৰ ওপৰত এতিয়া একশ্যন মুডত দেখা পোৱা গৈছিল আজিৰ দিনটোত জয়ন্ত মল্ল বৰুৱাক শেহতীয়াভাৱে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে কৃত্ৰিম বুদ্ধিমত্তাৰ কেইটামান বিশেষ ছবি এই ছবিসমূহৰ কথা এই প্ৰতিবেদনত নকলেও ভুল হ'ব যে বিশ্বজুৰি য়োগা ডে উদযাপন হৈ গ'ল কিন্তু অসমখনে হ'ল একমাত্ৰ ৰাজ্য য'ত অসমৰ একাংশ মহিলাই য়োগা দিৱসৰ দিনাখন তেওঁলোকে য়োগা কৰা পোচাকসমূহক কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰাই হওক বা বিকৃত ৰূপত উপস্থাপন কৰি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আৰু এই ভাইৰেল হোৱা ছবিসমূহক লৈ বিভিন্নজনে বিভিন্ন ধৰণৰ মতামত দিয়া দেখা পোৱা গৈছে একাংশই সামাজিক মাধ্যমত লিখিছে যে এয়া মামাৰ লাখপতি বাইদেউ অৰ্থাৎ লাখপতি আঁচনিৰ বাবেহে এওঁলোকে এনেধৰণে য়োগা কৰিছে আৰু এই য়োগাৰ দৃশ্যসমূহ আমি আপোনালোকক সম্পাদনা নকৰাকৈ দেখাব নোৱাৰোঁ আৰু এনেধৰণৰ দৃশ্যসমূহে অসম ৰাজ্যতে একমাত্ৰ দেখা পোৱা গ'ল এনেধৰণে ভাইৰেল হোৱা আৰু শেহতীয়াভাৱে দেখা পোৱা গৈছিল জাপানৰ প্ৰধানমন্ত্ৰী দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমলৈকে দুদিনীয়া কাৰ্যসূচীলৈকে বিভিন্ন কাৰ্যসূচী লৈ আহিব G7ত অংশগ্ৰহণ কৰাৰ পাছত অসমত 2 দিনৰ বাবে নৰেন্দ্ৰ মোদী জাপানৰ প্ৰধানমন্ত্ৰী আৰু আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ বৈঠক হোৱাৰ সম্ভাৱনা আছে আৰু বিনিয়োগ ক্ষেত্ৰত জাপানৰ অৰ্থনীতিৰ লগত ভাৰতৰ বিশ্ব অৰ্থনীতিৰ সংমিশ্ৰণ কৰি জাপানৰ বহু সম্ভাৱনা থকা উদ্যোগ আদি অসমত অনাৰ ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত সহায় হোৱাৰ বুলি হ'ব বুলি ইতিমধ্যে চৰ্চা চলি থকাৰ সময়তে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে কেইখনমান ছবি যি ছবিসমূহত দেখা পোৱা গৈছিল শেহতীয়াভাৱে গুৱাহাটী মহানগৰীত ৰোপণ কৰা কিছু গছৰ পুলিত আম কঁঠাল জাম বগৰী ইত্যাদি লগাই দিয়া আৰু এইসমূহ কাম কৰিছে কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে ইতিমধ্যে আমাৰ সতীৰ্থ দীপাংকৰ মেধিয়ে পূৰ্বতে ডিবি নিউজত এক প্ৰতিবেদন দেখাইছিল যি প্ৰতিবেদনত তেওঁ কেমেৰাৰ জৰিয়তে চাব বিচাৰিছিল যে গুৱাহাটী মহানগৰীত সঁচাকৈ ৰোপণ কৰা সেই গছসমূহত আম কঁঠাল বগৰী লাগি আছিল নে নাই কিন্তু প্ৰকৃত সত্য দেখি আচৰিত হ'ল তেনেধৰণৰ কোনো এটা গছৰ পুলিত তেনেধৰণৰ ফল নাই এয়া কৃত্ৰিম বুদ্ধিমত্তাৰ অপপ্ৰয়োগ আৰু একাংশ ব্যক্তিৰ মানসিকতাৰ বুলি প্ৰশ্ন কৰিছে আনকি স্থানীয় লোকসকলেও এই কাৰ্যক ধিক্কাৰ দিছে আৰু এই সম্পৰ্কে আমাৰ পূৰ্বতে ডিবি নিউজৰ এখন বাতৰি পৰিৱেশন হৈ গৈছিল এটা প্ৰতিবেদন আপোনালোকে দেখা পাইছে তাৰ কিছু অংশ মই আপোনালোকক দেখাম আম লগা কঁঠাল লগা এইবিলাক দেখা নাই মিছা কথা এইটো হাঁহি উঠা কথা কঁঠাল লগা দেখা এখন এইটো ফলছ এইটো মিছা কথা এইটো কোনোবাই এৱান কৰি কিবা ফটো বনাই দিছে গছ পুলিত আম লাগিছে কঁঠাল লাগিছে কিন্তু তেনে দৃশ্য আচলতে সঁচা নে মিছা তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী আৰু সেয়েলৈ গুৱাহাটীত এতিয়া সৌন্দৰ্যবৰ্ধনৰ কাৰণে চোনতেল সনা পৰিলক্ষিত হৈছে তাৰ সমান্তৰালকৈ কিন্তু গছ পুলি ৰোপণৰো আমি দেখা পোৱা পৰিলক্ষিত হৈছে ৰাস্তাৰ দুই কাষে যেহেতু মই এতিয়া উপস্থিত আছোঁ খানাপাৰা যি গুৱাহাটীৰ প্ৰৱেশদ্বাৰ বুলি কোৱা হয় খানাপাৰা সেই খানাপাৰাত উপস্থিত আছোঁ আৰু এই মুহূৰ্তত সেই কাম চলি আছে যি সৌন্দৰ্যবৰ্ধনৰ কাৰণে যি গছ পুলি ৰোপণ সেয়া ইতিমধ্যে পথৰ দুই কাষে লগোৱা হৈছে কেমেৰাত হীৰক আছে হীৰকে সেই সম্পূৰ্ণ দৃশ্য দেখাব যিহেতু এয়া হৈছে গণেশগুৰি যি GS ৰোডৰ ফালৰ পৰা আহিলে আমি যি খানাপাৰা মূল পথ প্ৰৱেশদ্বাৰ পাম সেই প্ৰৱেশদ্বাৰত এনেদৰেই মাটি ভৰাই আচলতে ফুটপাথৰ কাষত এয়া গছ পুলি ফুল পুলি এনেধৰণে লগোৱা হৈছে আৰু যি সৌন্দৰ্যবৰ্ধনৰ কাম ইতিমধ্যে কেইবাদিন ধৰিও চলি আছে তাৰ মাজতেই কিন্তু বিতৰ্কৰ সৃষ্টি হৈছে বিশেষকৈ যিহেতু একাংশই কি কৰিছে সামাজিক মাধ্যমত বিশেষ ফটো ভাইৰেল কৰাবলৈ যত্ন কৰিছে যিহেতু গছ পুলিত আমি দেখা পাইছোঁ যে সেই ফটোগ্ৰাফত গছ পুলিত আম লাগিছে কঁঠাল লাগিছে কিন্তু তেনে দৃশ্য আচলতে সঁচা নে মিছা সেয়া যিহেতু আমি যি গ্ৰাউণ্ড জিৰ' ৰিপৰ্টত সেয়া সত্য হয় নহয় সেয়া উন্মোচন কৰিবলৈ আজি এই পদক্ষেপ লৈছোঁ যিহেতু আমি বৰ্তমান উপস্থিত আছোঁ খানাপাৰাৰ যি প্ৰৱেশ পথ সেই প্ৰৱেশ পথত আমি উপস্থিত আছোঁ আৰু ইয়াৰ পৰাই গোটেই মহানগৰীৰ প্ৰতিখন স্থানলৈকে যাম যিহেতু গণেশগুৰি আছে গণেশগুৰিৰ পিছত চান্দমাৰীলৈ যাম
আচলতে কি দৃশ্য দেখা পাম সেয়া ৰাইজক দেখাবলৈ যত্ন কৰিম, যিহেতু ৰাইজে সঁচা ছবি এখন আমাৰ যোগেদি যে দেখা পাব, DB নিউজৰ যোগেদি আমি সেয়া ৰাইজৰ ওচৰত দাঙি ধৰিম। আচলতে এয়া সঁচানে নে যিহেতু যি চৰকাৰক হোল টেকত পেলাবলৈ এনেধৰণৰ ফটোগ্ৰাফ সামাজিক মাধ্যমত ভাইৰেল কৰোৱা হৈছে, আমি সেই দৃশ্য দেখাবলৈ যত্ন কৰিম। যিহেতু দৰ্শক, DB নিউজৰ আজিৰ এই প্ৰতিবেদন ইমানতে সামৰিছোঁ। আপোনালোকে কি ভাবে আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত জনাব।